নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ মিনি ব্লগটিলে। এয়া এতিয়া আম কাটি আছে দেই, আৰু অলপ সময় পিছতে এতিয়া আমি আম খাম, যিহেতু তামাম গৰম পৰিছে। আৰু আমি পেহীহঁতৰ ঘৰত গৈছিলোঁ, কল বুট আম সকলোবিলাক একেলগে ভৰাইছোঁ। আৰু এয়া ঘৰ ৰাখিলোঁ। এতিয়া মই ভাত খাম, আমি নহয় মানে এয়া হৈছে হাঁহৰ মাংস, এয়া টেঙা, এয়া হৈছে কঁঠালৰ চব্জি, আৰু এয়া হাঁহৰে লগত মানে কণী আছিল, কণী ভাজি। আৰু এতিয়া ভাত খাম আৰু আপোনালোকে চাওক। এই যে আহমেদাবাদত হৈ গ'ল ঘটনাটো, খুবেই বেয়া লগা দুৰ্ঘটনা বুলি ক'ব লাগিব। সেই পৰিয়ালটো, সেই ঘৰখনৰ ছোৱালীজনী আৰু কাৰ কি জীৱন সপোন থান 4 মিনিটতে কি কৰিব ৰাইজ। কাৰ কেতিয়া দুৰ্ঘটনা ক'ত কি হয় কোনোৱে নাজানে। আৰু এইফালে নেক্সট দিনা মই চুলিৰ অলপ যতন লৈছোঁ আৰু গাইজ, নলওঁৱে বাৰু আজি কিবাকৈ লগাইছোঁ। যিহে গাইজ অকণি হৈছে, তাকে নিমপাত আৰু জবা ফুল লগতে জেতুকা এনেকৈ সানিছিলোঁ। এতিয়া মই গাইজ পঁইতা ভাত খাম। এয়া হৈছে পঁইতা ভাত, লগতে আছে নেমু, আৰু লগতে আছে বুট, আৰু লগতে আছে আলু আৰু পিঁয়াজ। আজিৰ ভিডিঅ' ইমানখিনিয়ে আছিল। আপোনালোকে যদি ভাল পালে লাইক এটা কৰি থৈ যাব। আজিলৈ বাই।